Hello and good morning to everyone. আশা কৰো সকলো ভালে আছে। আজি তৃতীয় ষান্মাসিকৰ আন এটা পাঠ্যক্ৰমলৈ আগবাঢ়িছো। ইয়াৰ আগৰ ক্লাছতো মই আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে আপোনালোকক শিকাইছিলো, আপোনালোকৰ লগত আলোচনা কৰিছিলো। গতিকে আজিও তৃতীয় ষান্মাসিকৰ যিটো আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে আমাক লাগে, গতিকে ইয়াৰ ওপৰত আমি ডিসকাশন এটা কৰিম। আজি আমি আলোচনা কৰিম, অলৰেডি সিলেবাসটো মই কৈছিলো, এইটো অলমোস্ট ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ সিলেবাসৰ লগত একে হয়। যদিও মই ইয়াৰ পিছত এইটো গোটেইখিনি সিলেবাস শেষ হোৱাৰ পিছত ইতিমধ্যে মই প্ৰথম অধ্যায়টো শেষ কৰিছো। লগতে দ্বিতীয় অধ্যায়ৰ যিখিনি প্ৰথম পাৰ্ট আছে, উদাৰতাবাদ আৰু নব্য উদাৰতাবাদ, লিবাৰেলিজিম এণ্ড নিঅ লিবাৰেলিজিম এণ্ড ৰিয়েলিজিম আৰু নিঅ ৰিয়েলিজিমটো মই আজি ষ্টাৰ্ট কৰি আছো। তাৰপিছত থাৰ্ড ইউনিট আৰু ফ'ৰ্থ ইউনিটটো মই এই সিলেবাসৰ পৰা ষ্টাৰ্ট কৰিম। দেন মই ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ যিবিলাক আমাৰ আদাৰ ইউনিভাৰ্চিটি বিলাকত লাগে অসমৰ, গুৱাহাটী ইউনিভাৰ্চিটি হওক, ভট্টদেৱ ইউনিভাৰ্চিটি, কুমাৰ ভাস্কৰ্মা, লগতে আছাম ইউনিভাৰ্চিটি, এইবিলাকত যিবিলাকত ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ বিষয়ে লাগে সেইবিলাকৰ বিষয়ে আলোচনা কৰিম, যি যি আমাক সিলেবাসত লাগিব। আৰু এইখিনিতে আপোনালোকক মই কৈ দিওঁ, আপোনালোকে গোটেই ভিডিঅ'টো শ্লাইড বিলাক যিখিনি লিখা থাকিব সেইখিনি আপোনালোকে অসমীয়া আৰু ইংৰাজীতো পাব, যিহেতু আমাৰ অসমৰ ইউনিভাৰ্চিটি বিলাকত বা কলেজ বিলাকত বিশেষকে যিহেতু আমাৰ অসমীয়া আৰু ইংৰাজী দুটা লেংগুৱেজ চলে। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰো। গতিকে আজি আমি আলোচনা কৰিম ৰিয়েলিজিম এণ্ড নিঅ ৰিয়েলিজিম। গতিকে ৰিয়েলিজিম এণ্ড নিঅ ৰিয়েলিজিম, বাস্তৱবাদ আৰু নব্য বাস্তৱবাদৰ বিষয়ে আমি আলোচনা কৰিম। গতিকে আৰম্ভ কৰো। So just a minute. So neorealism in international relation, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত নব্য বাস্তৱবাদ বুলি ক'লে আমি কি বুজো? গতিকে নব্য বাস্তৱবাদ বুলি ক'লে, নব্য বাস্তৱবাদ বা গঠনমূলক বাস্তৱবাদ, যিটো নিঅ ৰিয়েলিজিমক আমি ষ্ট্ৰাকচাৰেল ৰিয়েলিজিম বুলিও ক'ব পাৰো। নিঅ ৰিয়েলিজিম অৰ ষ্ট্ৰাকচাৰেল ৰিয়েলিজিম সেম হয়, গতিকে নিঅ ৰিয়েলিজিমক ষ্ট্ৰাকচাৰেল ৰিয়েলিজিম বুলিও আমি ক'ব পাৰো। ইজ এ মডাৰ্ণ ফৰ্ম অফ ৰিয়েলিজিম ডেভেলপ বাই কেনেথ ৱলছ। নামটো মনত ৰাখি যাব, কেনেথ ৱলছে এইটো বিষয়ে আলোচনা কৰিছিলে, মই হাইলাইট কৰি গৈ আছো। কেনেথ ৱলছৰ এখন বিখ্যাত কিতাপ আছিলে যে থিয়ৰী অফ ইণ্টাৰনেশ্যনেল পলিটিক্স, যিখন পাব্লিছ হৈছিলে 1979ত। গতিকে এইখনত তেওঁ কিহৰ বিষয়ে আলোচনা কৰিছিলে, যে নিউ ৰিয়েলিজিম কনচেপ্টৰ বিষয়ে আলোচনা কৰিছে। ইয়াৰ আগৰ ক্লাছত আমি বাস্তৱবাদৰ বিষয়ে অলৰেডি আলোচনা কৰিছো, এইটো কাৰণে বাস্তৱবাদৰ বিষয়ে মই এইটো ক্লাছত ক'বলৈ যোৱা নাই, কাৰণ ভিডিঅ' কেইটা নহলে বহুত লং হৈ যায়গে। গতিকে while classical realism focus on human nature as the cause of conflict, new realism argues that the structure of international system itself, not human behavior, is responsible for competition and power struggle among states. গতিকে যিটো সনাতন বাস্তৱবাদে, ধ্ৰুপদী বা সনাতন বাস্তৱবাদে মানৱ স্বভাৱক সংঘাতৰ মূল কাৰণ বুলি আলোচনা কৰে, মানৱ স্বভাৱক সংঘাতৰ মূল কাৰণ বুলি আলোচনা কৰাৰ বিপৰীতে নব্য বাস্তৱবাদৰ মূল আলোচনাৰ বিষয়বস্তু হৈছে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ গঠন বা ষ্ট্ৰাকচাৰটোৰ ওপৰত যিটো নব্য বাস্তৱবাদে অধিক গুৰুত্ব দিয়ে। আৰু গতিকে এইটো শ্লাইডৰ মূল বিষয়বস্তু হৈছে আমি নিঅ ৰিয়েলিজিমক ষ্ট্ৰাকচাৰেল ৰিয়েলিজিম বুলিও জানো। ইয়াৰ মূল প্ৰপাউণ্ডাৰ হিচাপে আমি কেনেথ ৱলছক ক'ব পাৰো। তেওঁৰ এখন বিখ্যাত কিতাপ থিয়ৰী অফ ইণ্টাৰনেশ্যনেল পলিটিক্স, যিখন আহিছিলে 1979ত, আৰু তেতিয়াৰ পৰা নিঅ ৰিয়েলিজিম অৰ্থাৎ নব্য বাস্তৱবাদী ধাৰণাটো আৰম্ভ হৈছিলে বুলি ক'ব পাৰি। আৰু এগেইন আমি ক'ব পাৰো যে এই নিউ ৰিয়েলিজিম বা নব্য বাস্তৱবাদী আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ গঠন বা ষ্ট্ৰাকচাৰ অফ ইণ্টাৰনেশ্যনেল চিষ্টেমৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে। এতিয়া আহোঁ নেক্সট শ্লাইডলৈকে। গতিকে এতিয়া আমি আলোচনা কৰিব পাৰো নব্য বাস্তৱবাদৰ যিবিলাক নব্য বাস্তৱবাদৰ মূল কেৰেক্টাৰিষ্টিক্স অৰ এজামচন যিবিলাক আছে, যিবিলাক মূল ধাৰণা যিবিলাক আছে বা মুখ্য বৈশিষ্ট্যবিলাক আমি আলোচনা কৰো। যে প্ৰথমটো বৈশিষ্ট্য আমি আলোচনা কৰিব পাৰো যে এনাৰ্কিক ইণ্টাৰনেশ্যনেল চিষ্টেম, গতিকে নৈৰাজ্যবাদী ব্যৱস্থা। নৈৰাজ্যবাদী ব্যৱস্থা, দেয়াৰ ইজ নো চেন্ট্ৰেল অথৰিটি। গতিকে ৰিয়েলিজিমে এইটো বিশ্বাস কৰে যে ৰিয়েলিজিম হওক নিঅ ৰিয়েলিজিম হওক, দুটা কনচেপ্ট একে। ৰিয়েলিজিমৰ পৰা অকমান ফালৰি কাটি নতুন এটা কনচেপ্ট দিছে কেনেথ ৱলছে, সেইটো হৈছে নিঅ ৰিয়েলিজিম। গতিকে মূল বিষয়বস্তুখিনি একে হয় ৰিয়েলিজিম আৰু নিঅ ৰিয়েলিজিমৰ। নিঅ ৰিয়েলিজিম খালি অকমান সেপাৰেটেড হয়। গতিকে এনাৰ্কিক ইণ্টাৰনেশ্যনেল চিষ্টেম বা নৈৰাজ্যবাদী ব্যৱস্থা, এতিয়া আমি নৈৰাজ্যবাদী ব্যৱস্থা বুলি ক'লে কি বুজিম, যে নো চেন্ট্ৰেল অথৰিটি বা কোনো কেন্দ্ৰীয় চৰকাৰ ব্যৱস্থা নাথাকিব, ইয়াতে কোনো আমাৰ কৰ্তৃপক্ষ নাথাকিব, যিটো আমি অথৰিটি বুলি কওঁ, সেই অথৰিটেটিভ চিষ্টেমটো নৈৰাজ্যবাদী ব্যৱস্থাত নাথাকে। আৰু এইটো হৈছে নিঅ ৰিয়েলিজিমৰ এটা মূল কেৰেক্টাৰিষ্টিক্স। দেন আমি আলোচনা কৰিব পাৰো যে ষ্ট্ৰাকচাৰ ডিটাৰমাইন্স বিহেভিয়াৰ বা গঠনমূলক নিৰ্ভৰশীলতা।
ইয়াত ক'ব পাৰিছে unlike classical realism which blames human nature for conflict, new realism says the structure of the system, which is anarchy plus distribution of power, explains state behavior. So competition and conflict are systematic outcomes and not personal motives. So ৰাষ্ট্ৰৰ ব্যৱহাৰ মানুহৰ স্বভাৱৰ ওপৰত নিৰ্ভৰ নকৰে, বৰঞ্চ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ গঠনৰ ওপৰত মূলত নিৰ্ভৰ কৰে। আৰু অৰ্থাৎ কি কয় যে কিন্তু নব্য বাস্তৱবাদে কয় যে মূলত নব্য বাস্তৱবাদৰ ধাৰণাটো হৈছে নৈৰাজ্যবাদ আৰু শক্তিৰ বণ্টন, ডিস্ট্রিবিউশন অফ পাওয়ার, এই দুয়োটাই ৰাষ্ট্ৰৰ আচৰণ নিৰ্ধাৰণ কৰে বুলি নব্য বাস্তৱবাদে আলোচনা কৰে। নেক্সট স্লাইডলৈ আহো। এতিয়া আমি এতিয়া থাৰ্ড কেৰেক্টাৰিষ্টিক্স নব্য বাস্তৱবাদৰ আমি ক'ব পাৰো বা নিউ ৰিয়েলিজিমৰ আমি ক'ব পাৰো যে সেইটো হৈছে ষ্টেট এজ ইউনিটাৰী ৰেচনেল এক্টৰ্ছ হিচাপে আলোচনা কৰে। ৰাষ্ট্ৰ হৈছে একক আৰু যুক্তিনিষ্ঠ কৰ্তা, অৰ্থাৎ states are seen as single rational decision makers. Their main goal is to survival, বৰ্তি থাকিব লাগিব, অস্তিত্ব ৰক্ষা কৰা বা বৰ্তি থকা। এটা আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাত ৰিয়েলিজিমৰ বা নিউ ৰিয়েলিজিমৰ মূল ধাৰণাটো হৈছে যে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাটোত সেই ৰাষ্ট্ৰখন বৰ্তি থাকিব পাৰিব লাগিব, আৰু সেইটো কাৰণে পাৱাৰৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে। ৰিয়েলিজিমৰ মূল ধাৰণাটো হৈছে পাৱাৰ এণ্ড ষ্টেট। গতিকে ৰাষ্ট্ৰখনে কি কৰিব লাগিব নিউ ৰিয়েলিজিমৰ মতে, যিহেতু একক আৰু যুক্তিনিষ্ঠ কৰ্তা হিচাপে বিশ্বাস কৰা হয় ৰাষ্ট্ৰক, গতিকে ৰাষ্ট্ৰখনে নিজৰ অস্তিত্ব ৰক্ষা কৰিব পাৰিব লাগিব। গতিকে যিবিলাক ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয় আছে যেনে ডোমেষ্টিক ফেক্টৰ such as আইডিঅলজি, লিডাৰ, পাৰ্চনেলিটি, কালচাৰ, আৰু বেসিক্যালি কি কৰা হয় এইবোৰত বিশেষ গুৰুত্ব আৰোপ নকৰাকে আমি কি কৰিব পাৰো, কেনেকে ৰাষ্ট্ৰৰ অস্তিত্ব ৰক্ষা কৰিব পাৰো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, সেইটোৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিব পৰা যায়, আৰোপ কৰা হয়। এতিয়া নেক্সট কেৰেক্টাৰিষ্টিক্সটো আমি আলোচনা কৰিব পাৰো সেলফ হেল্প সিস্টেম, নিউ ৰিয়েলিজিমৰ আন এটা কেৰেক্টাৰিষ্টিক্স বা স্বসহায়ক ব্যৱস্থা, স্বসহায়ক গোট বা ব্যৱস্থা। গতিকে কেন্দ্ৰীয় ক্ষমতাৰ অভাৱৰ বাবে, যিহেতু আমি আলোচনা কৰিলো যে নৈৰাজ্যবাদী ব্যৱস্থা এটাই বিৰাজ কৰে, গতিকে কেন্দ্ৰীয় ক্ষমতাৰ অভাৱৰ বাবে প্ৰতিখন ৰাষ্ট্ৰই নিজৰ নিৰাপত্তাৰ বাবে নিজৰ ওপৰতেই ভৰসা কৰিব লাগে। কোনোৱে সম্পূৰ্ণ সুৰক্ষাৰ নিশ্চয়তা দিব নোৱাৰে। বিকজ অফ এনাৰ্কি এভৰি ষ্টেট মাষ্ট ৰিলাই অন ইটসেল্ফ ফৰ সিকিউৰিটি, নো ওয়ান ক্যান গ্যারান্টি প্রটেকশন, সো স্টেটস compete for power and security. নেক্সট আমি আলোচনা কৰিব পাৰো এজ এ কেৰেক্টাৰিষ্টিক সিকিউৰিটি ডিলেমা। এইটো এটা মূল কনসেপ্ট এই নিউ ৰিয়েলিজিমৰ ক্ষেত্ৰত, এইটো মূল এটা ধাৰণা হয় নব্য বাস্তৱবাদৰ সিকিউৰিটি ডিলেমা। এইটো এটা মানে ইয়াতে কি বুজাইছে যে when one state increases its defense, others feel insecure and respond similarly. This leads to an arms race. গতিকে আর্মস রেস টু মূল বিষয়বস্তু ইয়াতে, ইভেন ইফ অল স্টেটস ওয়ান্ট অনলি ওয়ান সেফটি। গতিকে সুৰক্ষা সংকট অসমীয়াত ক'বলৈ হ'লে সিকিউৰিটি ডিলেমা। গতিকে সিকিউৰিটি ডিলেমাটো ইংৰাজীতে প্ৰপাৰ ৱৰ্ড হয়, সুৰক্ষা সংকটটো ঠিকে আছে। যেতিয়া ৰাষ্ট্ৰই কি কৰিব নিজৰ সুৰক্ষাৰ বাবে সশস্ত্ৰ শক্তি বৃদ্ধি কৰে, তেতিয়া আন ৰাষ্ট্ৰসমূহেও অসুৰক্ষিত অনুভৱ কৰে। যদি আমেৰিকাই নিজৰ অস্ত্ৰ শস্ত্ৰৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰে, তেতিয়া আন ৰাষ্ট্ৰবিলাকেতো অসুৰক্ষিত অনুভৱ কৰিব, আৰু তেওঁলোকেও কি কৰিব একেধৰণে অস্ত্ৰ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰে। এইদৰে সকলো ৰাষ্ট্ৰই মাত্ৰ নিৰাপত্তা বিচাৰিলেও অৱশেষত কি হয় এক অস্ত্ৰ প্ৰতিযোগিতাৰ অঘোষিত অস্ত্ৰ প্ৰতিযোগিতাৰ সৃষ্টি হয়। গতিকে এইটো হৈছে সিকিউৰিটি ডিলেমা। সিকিউৰিটিক লৈ পেলাই এটা আমি ডিলেমাত পৰো, সংকটত পৰো। গতিকে সেইটো হৈছে আন এটা নব্য বাস্তৱবাদৰ আন এটা উল্লেখনীয় বৈশিষ্ট্য। নেক্সট বৈশিষ্ট্যলৈ আহো। এতিয়া আমি 6 নম্বৰতে বা নেক্সট বৈশিষ্ট্যৰ ক্ষেত্ৰত আমি ক'ব পাৰো যে ডিস্ট্ৰিবিউশন অফ কেপেবিলিটিজ বা পোলাৰিটি সিস্টেম বুলি যিটো ক'ব পাৰো, যে ইউনিপোলাৰ সিস্টেম, বাইপোলাৰ সিস্টেম or multipolar system. The system structure depends on how power is distributed. Unipolar or bipolar or multipolar system. শক্তিৰ বণ্টন, আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ গঠন শক্তিৰ বণ্টনৰ ওপৰত বিশেষভাৱে গুৰুত্বপূৰ্ণতা নিৰ্ভৰ কৰে, যে একমুখী বা এককেন্দ্ৰিক, য'ত এটা মহাশক্তি থাকিব। যেনে আমি দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ সময়ছোৱাত আমি ক'ব পাৰো যে অনলি আমেৰিকা যুক্তৰাষ্ট্ৰই কি আছিল ওৱান পোলাৰ কাণ্ট্ৰি হিচাপে গুৰুত্বপূৰ্ণতা লাভ কৰিছিল, বা সেইটো সময়তে একেলগে কি ক'ব পাৰো বহুমুখী ৰাষ্ট্ৰৰো সৃষ্টি হৈছিল বুলি ক'ব পাৰি, বা মাল্টিপোলাৰিটিৰো সৃষ্টি হৈছিল বুলি ক'ব পাৰি। কিন্তু যিটো দ্বিতীয় কোল্ড ৱাৰ সিচুৱেশ্যন, যিটো আমাৰ শীতল যুদ্ধৰ সময়ছোৱাত আমি কি ক'ব পাৰো গোটেই বিশ্বখনক দ্বিমুখী বা বাইপোলাৰ সিস্টেম বুলি ক'ব পাৰো, অৰ্থাৎ টু সুপাৰ পাৱাৰ্স আছিলে সেইটো সময়ছোৱাত। ওকে, এতিয়া নেক্সট আমি আলোচনা কৰিব পাৰো এজ এ কেৰেক্টাৰিষ্টিক্স
এতিয়া নেক্সট আমি আলোচনা কৰিব পাৰো এজ এ কেৰেক্টাৰিষ্টিক ৰিলেটিভ গেইন এণ্ড এবছলিউট গেইন আপেক্ষিক লাভালাভ যিটো ৰিলেটিভ গেইনছ এখন দেশৰ লগত আন এখন দেশৰ তুলনা কৰি যিটো আমাৰ লাভালাভ হ'ব সেইটো হৈছে ৰিলেটিভ গেইন এণ্ড এবছলিউট গেইন আন এখন দেশৰ তুলনাত মই নিজকে কিমানখিনি মই গেইন কৰিব পাৰিছো কিমানখিনি মোৰ ক্ষমতা আছে যিহেতু ৰিয়েলিজিমৰ মূল কনচেপ্টটোৱে হৈছে ক্ষমতা পাৱাৰ কেন্ট্ৰিক হয় না গতিকে সেইটো কাৰণে so states worry about how much others gain from cooperation even if all can benefit they avoid actions that might make rival stronger so আপেক্ষিক লাভালাভ ৰাষ্ট্ৰময় নিজৰ লাভৰ লগতে আন ৰাষ্ট্ৰৰ লাভৰ সৈতে নিজক তুলনা কৰে সেই আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সীমিত হয় বা বৃদ্ধি পায় বুলিও ক'ব পাৰি সময় সাপেক্ষে নেক্সট আন এটা কেৰেক্টাৰিষ্টিক্স আমি ক'ব পাৰো যে ডিফেন্সিভ এণ্ড অফেন্সিভ ভেৰিয়েন্স গতিকে ডিফেন্সিভ ৰিয়েলিজিম আৰু অফেন্সিভ ৰিয়েলিজিম এই দুটা হৈছে মূল প্ৰকাৰ নিউ ৰিয়েলিজিমৰ ডিফেন্সিভ এণ্ড অফেন্সিভ ৰিয়েলিজিম ডিফেন্সিভ ৰিয়েলিজিমৰ মূল প্ৰৱৰ্তা বা ডিফেন্সিভ ৰিয়েলিজিমৰ মূল কৰ্তা হিচাপে ক'ব পাৰি কেনেথ ৱলছ নামটো ইয়াতে দিয়া হৈছে বেকেটৰ ভিতৰত এণ্ড অফেন্সিভ ৰিয়েলিজিমৰ হৈছে জন মেৰচিয়েমাৰ নামটো মনত ৰাখিব জন মেৰচিয়েমাৰ মোৰ গোটেইখিনি হাইলাইট কৰা হৈ গ'ল গতিকে ডিফেন্সিভ ৰিয়েলিজিম ৰক্ষণশীল বাস্তৱবাদ অৰ্থাৎ কি ৰাষ্ট্ৰই বাচি থাকিবলৈ প্ৰয়োজনীয় শক্তি মাত্ৰ অৰ্জন কৰে ষ্টেটছ সিক এনাফ পাৱাৰ টু এনচিউৰ সাৰ্ভাইভেল আৰু আক্ৰমণাত্মক বাস্তৱবাদ অথবা অফেন্সিভ ৰিয়েলিজিমৰ মূল যিজনে প্ৰৱৰ্তক আছিলে তেওঁৰ নাম হৈছে জন মেৰচিয়েমাৰ নামটো ইয়াতে দিয়া হৈছে মেৰচিয়েমাৰ তেওঁৰ মতে গ্ৰেট পাৱাৰ সিক টু মেক্সিমাইজ পাৱাৰ টু ডমিনেট আদাৰ্ছ তেওঁৰ এখন বিখ্যাত কিতাপ আছিলে গ্ৰেট পাৱাৰ পলিটিক্স বুলি গতিকে তাৰ পৰাও ক'ব পাৰি গ্ৰেট পাৱাৰ সিক্স টু মেক্সিমাইজ পাৱাৰ টু ডমিনেট আদাৰ্ছ অৰ্থাৎ এতিয়া আমি যদি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কথা কওঁ তেওঁলোকে কি কৰিব পাৰে নিজৰ পাৱাৰটো যিমান পাৰে সিমান বঢ়াব বিচাৰে চীনৰ কথা ক'ব পাৰো গতিকে আনক যাতে ডমিনেট কৰি ৰাখিব পৰা যায় নেক্সট আমি কেৰেক্টাৰিষ্টিক্সৰ পিনে আগবাঢ়ো এতিয়া ওকে সো কেৰেক্টাৰিষ্টিক্স আঠটা কেৰেক্টাৰিষ্টিক্স আমি নব্য বাস্তৱবাদৰ লগত আলোচনা কৰিব পাৰো নেক্সট আমি আহো মেজৰ থিংকাৰ্ছ এতিয়া আমি যদি নিউ ৰিয়েলিজিমৰ মেজৰ থিংকাৰ্ছ বুলি ক'ব যাওঁ অলৰেডি আমি আলোচনা কৰিছো যিটো ধাৰণাৰ বিষয়ে কওঁতে বা কেৰেক্টাৰিষ্টিক্সৰ বিষয়ে কওঁতে আমি আলোচনা কৰিছো অলৰেডি মূল যিকেইজন থিংকাৰ্ছ আছে তেওঁলোকৰ ভিতৰত ক'ব পাৰি যে কেনেথ ৱলছ ইয়াতে নামকেইটা দি দিয়া হৈছে যে নৱ বাস্তৱবাদ বা নব্য বাস্তৱবাদৰ মূল প্ৰৱৰ্তক হিচাপে জনা যায় যেন জন মেৰচিয়েমাৰ তেওঁ আন এজন হৈছে অফেন্সিভ ৰিয়েলিজিম বা আক্ৰমণাত্মক বাস্তৱবাদৰ মূল প্ৰৱৰ্তক দেন হৈছে ষ্টিফেন ৱল্ট ডিফেন্সিভ ৰিয়েলিজিমৰ আন এজন মূল প্ৰৱৰ্তক ডিফেন্সিভ ৰিয়েলিজিম বা আমি আগতেই যিটো পালো আগৰ শ্লাইডখনত আমি যেটো পালো অলৰেডি যে অফেন্সিভ ৰিয়েলিজিম মেৰচিয়েমাৰ ডিফেন্সিভ ৰিয়েলিজিম কেনেথ ৱলছ এইটো ক'ব পাৰি বা আন বিভিন্ন ধৰণৰ প্ৰৱৰ্তক আছে ইয়াৰ ভিতৰত ষ্টিফেন ৱল্টো এজন এওঁৰ কথা ক'ব পাৰি ৰক্ষণশীল বাস্তৱবাদৰ সমৰ্থক গতিকে এতিয়া মই শেষৰ পিনে যে এতিয়া শেষত আমি ক'ব পাৰি যে নৱ বাস্তৱবাদে বা নব্য বাস্তৱবাদে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা বা ইণ্টাৰনেশ্যনেল পলিটিক্স এজ এ চেল্ফ হেল্প চিষ্টেম বুলি আলোচনা কৰে এজ এ চেল্ফ হেল্প চিষ্টেম driven by the anarchic structure of the world states are forced to compete for power and security both not because of human greed but because the system leaves them no alternatives the peace is fragile and balance of power is the only way to maintain stability in global politics উটি নব্য বাস্তৱবাদে কৈছে যে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা এটা নৈৰাজ্যবাদ আৰু স্বসহায়ক ক্ষেত্ৰ নামবিলাক মনত ৰাখিব নব্য বাস্তৱবাদ বুলি কওঁতে নৈৰাজ্যবাদ বা সহায়ক ক্ষেত্ৰ আৰু যিটো সিকিউৰিটি ডিলেমাৰ কথা আমি ক'লো সুৰক্ষা সংকট এইসমূহৰ বিষয়ে আমি বিশেষকৈ আলোচনা কৰিব পাৰো গতিকে এতিয়া তাৰ পিছত আমি আহো যে ক্ৰিটিসিজম কেনেকুৱা ধৰণে কৰা হৈছে এতিয়া বাস্তৱবাদৰ ক্ৰিটিসিজমৰ বিষয়ে মই প্ৰথমতে ক'ম আমি আগৰ ক্লাছটোত আমি আগৰ যিটো ক্লাছ কৰিছিলো মই ভিডিও যিটো কৰিছিলো তাতে মই ৰিয়েলিজিমৰ বিষয়ে আলোচনা কৰিছিলো কেৰেক্টাৰিষ্টিক্স এণ্ড অল বাট সমালোচনাৰ বিষয়ে আমি কোৱা নাছিলো যিটো ক্ৰিটিসিজম আছিলে কোৱা নাছিলো গতিকে আজিৰ ক্লাছটো অকমানকে আলোচনা কৰো সেইটো বিষয়ে গতিকে এতিয়া ৰিয়েলিজিমৰ কেৰেক্টাৰিষ্টিক্সৰ ক্ষেত্ৰত ক'ব পাৰি যে টু পেছিমিষ্টিক বা অতি নিৰাশাবাদী বুলি ক'ব পাৰি অৰ্থাৎ বাস্তৱবাদ মতে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি সংঘৰ্ষ আৰু যুঁজৰ ওপৰতে আধাৰিত শান্তি আৰু সহযোগিতাক ই সমূলি নাকচ কৰে পিচ এণ্ড কোঅপাৰেশ্যন
সমূলি নাকচ কৰি বিশ্বাস কৰে যে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাটো কনফ্লিক্ট আৰু ৱাৰৰ ওপৰতে বেছ কৰি চলি থাকে বুলি নেক্সট আমি আলোচনা কৰিব পাৰো ইগনোৰছ মৰেল ভেলুজ যিটো ৰিয়েলিজমৰ ধাৰণাই কি কৰে নৈতিক মূল্যবোধক উপেক্ষা কৰে যে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাত এই ধাৰণা অনুসৰি বাস্তৱবাদী ধাৰণা অনুসৰি নৈতিক মূল্যবোধ একদমেই নাথাকে ই কেৱল শক্তি আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰত গুৰুত্ব দিয়ে ন্যায় আৰু নৈতিকতাৰ স্থান অতি কম বা নেগলেক্টিং এথিক্স এণ্ড জাষ্টিচ বুলি ক'ব পাৰি অৰ্থাৎ যিহেতু আমি ৰিয়েলিজমক পাৱাৰ কেন্দ্ৰিক কাৰ কিমান পাৱাৰ আছে ৰাষ্ট্ৰৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কোনখন দেশে অতি ক্ষমতা প্ৰয়োগ কৰিব পাৰিছে কাক দমন কৰিব পাৰিছে সেইটোৰ ওপৰত বেছ কৰি ৰিয়েলিজমৰ ধাৰণাটো নিৰ্ভৰ কৰে গতিকে সেইটো কাৰণে ক'ব পাৰি ই মৰেল ভেলিউজটোক সমূলি নাকচ কৰে বা পিচ এণ্ড কোঅপাৰেশ্যনক সমূলি নাকচ কৰে দেন আৰু এটা সমালোচনাৰ ক্ষেত্ৰত ক'ব পাৰি যে ফকাছ অন পাৱাৰ পলিটিক্স অনলি এইটোৰ ক্ষেত্ৰত কিছুমান সমালোচনা আহি যায় যে ৰিয়েলিজ মেইনলি টক্স এবাউট মিলিটাৰী ষ্ট্ৰেংথ এণ্ড পাৱাৰ নট এবাউট ইকনমি এনভাইৰনমেণ্ট এণ্ড হিউমেন ৱেলফেয়াৰ বা হিউমেন ৰিচোৰ্চ যিটো ডেভেলপমেণ্ট আছে এইবিলাক হৈছে ছফ্ট পাৱাৰ গতিকে এই ছফ্ট পাৱাৰৰ বিষয়ে বিশেষ আলোচনা নকৰে পৰিৱেশ বা মানুহৰ কল্যাণ বা ছফ্ট পাৱাৰ যিটো আছে আমাৰ কালচাৰেল পাৱাৰ এইবিলাকো পাৱাৰ হয় গতিকে সেইটোৰ বিষয়ে খুব কমেই আলোচনা কৰে ৰিয়েলিজমে নেক্সট এটা সমালোচনা হয় যে ষ্টেট চেন্ট্ৰিক এপ্ৰোচ মেইনলি দেখা যায় ৰিয়েলিজমৰ ক্ষেত্ৰত যে কেৱল ৰাষ্ট্ৰক কেন্দ্ৰ কৰি চিন্তা কৰা দেখা যায় বাস্তৱবাদত কি দেখো আমি ৰাষ্ট্ৰই কেৱল মুখ্য অভিনেতা আন্তঃৰাষ্ট্ৰীয় সংগঠন বা NGO বা ব্যক্তিৰ ভূমিকা সমূলি নাকচ কৰা যায় দেন আন এটা আমি আলোচনাৰ ক্ষেত্ৰত ক'ব পাৰো যে আউটডেটেড ইন মডাৰ্ণ টাইমছ ৰিয়েলিজমক কাৰণ বৰ্তমান সময়ত কি দেখিবলৈ পাওঁ আমি দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বাণিজ্য আৰু প্ৰযুক্তিৰ এই যুগত মানে বিভিন্ন ধৰণৰ এক্টৰ্ছ বিলাকে মাল্টিনেশ্যনেল কোম্পানীজ বিলাকে কাম কৰি আহি আছে গতিকে ৰাষ্ট্ৰ ব্যৱস্থাক গুৰুত্ব দিয়াতকে বৰ্তমান সময়ত যিখিনি অৰাষ্ট্ৰীয় ব্যৱস্থা আছে সেইবিলাকক লৈ পেলাই মূল চিন্তা চৰ্চাবিলাক আৰম্ভ হৈছে বুলি ক'ব পাৰি গতিকে বাস্তৱবাদৰ এইখিনি সমালোচনা আমি আলোচনা কৰিব পাৰো নেক্সট আমি আহো নিউ ৰিয়েলিজম বা নব্য বাস্তৱবাদৰ যিখিনি আলোচনা বা সমালোচনা আছে নব্য বাস্তৱবাদৰ গতিকে প্ৰথমটো সমালোচনাৰ ক্ষেত্ৰত ক'ব পাৰি যে ই আভ্যন্তৰীণ কাৰকসমূহক উপেক্ষা কৰে নিউ ৰিয়েলিজমে অৰ্থাৎ যিখিনি আমাৰ নিউ ৰিয়েলিজম নেগলেক্ট বা আইডিঅলজিক নেগলেক্ট কৰে সমূলি লিডাৰশ্বিপ কালচাৰৰ অপিনিয়ন বিলাক সমূলি নাকচ কৰে কাৰণ ই পাৱাৰ কেন্দ্ৰিক হৈছে বা নৈৰাজ্যবাদী বুলি কয় গতিকে লিডাৰশ্বিপ বা কৰ্তৃপক্ষটো সমূলি নাকচ কৰে নেক্সট এটা ক্ৰিটিচিজমৰ ক্ষেত্ৰত ক'ব পাৰি যে নেগলেক্ট ইকনমি এণ্ড ইনষ্টিটিউচন অৰ্থনীতি আৰু প্ৰতিষ্ঠানৰ ভূমিকা সমূলি নাকচ কৰি বাণিজ্য অৰ্থনীতি আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আদিক অধিক কম গুৰুত্ব দিয়ে নেক্সট এটা সমালোচনাৰ ক্ষেত্ৰত ক'ব পাৰো যে ফেইলছ টু এক্সপ্লেইন চেঞ্জ পৰিৱৰ্তন বুজাব নোৱাৰে এতিয়া শীতল যুদ্ধৰ শেষ বা বিশ্বায়ন বা আঞ্চলিক একীকৰণৰ দৰে পৰিৱৰ্তন নব্য বাস্তৱবাদে সঠিকভাৱে ব্যাখ্যা কৰিব নোৱাৰে নিউ ৰিয়েলিজম cannot clearly explain global changes such as the end of cold war and globalization and too mechanical বুলিও কিছুমানে কি কৰে সমালোচনা কৰে যান্ত্ৰিক দৃষ্টিভংগী এটা বুলি আলোচনা কৰে কেৱল ৰাষ্ট্ৰ ব্যৱস্থা প্ৰতিক্ৰিয়াশীল যন্ত্ৰ হিচাপে বিবেচনা কৰে মানুহৰ চিন্তা আৰু সিদ্ধান্ত সমূলি নাকচ কৰে বুলিও ক'ব পাৰি কাৰণ ই কি কৰে ষ্ট্ৰাকচাৰৰ ওপৰত অধিক গুৰুত্ব দিয়ে নেক্সট আন এটা সমালোচনাৰ ক্ষেত্ৰত ক'ব পাৰিব আমি নিউ ৰিয়েলিজমৰ যে অল্টাৰনেটিভ আইডিয়াজ লাইক লিবাৰেল এণ্ড কনষ্ট্ৰাকটিভিষ্ট স্কলাৰ্ছ আৰ্গিউ ডেট কোঅপাৰেশ্যন আইডেন্টিটি এণ্ড শ্বেয়াৰ্ড আইডিয়াজ অলছো ছেভ ৱৰ্ল্ড পলিটিক্স গতিকে কি কয় লিবাৰেল যিখিনি উদাৰনৈতিক আৰু গঠনবাদী চিন্তাবিদসকলৰ ধাৰণা অনুসৰি কি কৰে ভাৱনা পৰিচয় আৰু সহযোগিতাই আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক গঠন কৰে কেৱল শক্তিয়ে নহয় যিটো ৰিয়েলিজম বা নিউ ৰিয়েলিজমে আলোচনা কৰে গতিকে এইখিনিক আমি সমালোচনা হিচাপে আলোচনা কৰিব পাৰো আৰু এইখিনিতে আজি ভিডিঅটো সমাপ্ত কৰো নেক্সট আমি আলোচনা কৰিম নেক্সট চেপ্টাৰটা হয়তো থিওৰিখিনিৰ বিষয়ে আহিব মাৰ্কসিজম বা আন থিওৰিখিনিৰ বিষয়ে হয়তো আমি আলোচনা কৰিম এণ্ড থেংক ইউ ফৰ ৱাচিং টুডেজ ভিডিঅ' ধন্যবাদ আৰু আজিলৈ ইমানতে ৰাখিছো